নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুখিবুল হুছেইন লোকশিল্পী পাৰ্থজিৎ দত্তক স্মৰণ কৰি যোৰহাটৰ সমূহ শিল্পী আৰু চেকনিধৰা যুৱ মঞ্চ তথা ক্লাব ৰোডবাসীৰ উদ্যোগত অনুষ্ঠিত হৈ যায় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। লোকশিল্পী পাৰ্থজিৎ দত্তক স্মৰণ কৰি যোৰহাটৰ সমূহ শিল্পীসকল আৰু চেকনিধৰা যুৱ মঞ্চ আৰু তথা ক্লাব ৰোডবাসীৰ সহযোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈ যায়। উল্লেখযোগ্য যে মৃত্যুকাংক্ষিক নহয় কিন্তু অৱধাৰিত দুৰ্ভাগ্যজনকভাৱে নিয়তিৰ আহ্বানত শুক্ৰবাৰৰ দিনা নিশা পৰলোক প্ৰাপ্তি ঘটে লোকশিল্পী পাৰ্থজিৎ দত্তৰ। পাৰ্থজিৎ দত্ত লোকশিল্পীৰ লগতে চেকনিধৰা নামঘৰ সমাজৰ এজন বলিষ্ঠ সাংস্কৃতিকবান সমাজকৰ্মী বিহু শিল্পী পাৰ্থজিৎ দত্তৰ অকাল বিয়োগত সকলো ৰাইজ মৰ্মাহত হৈছে। তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰি 9 ডিচেম্বৰত চেকনিধৰা নামঘৰৰ মূল তোৰণৰ সমীপত যোৰহাটৰ সমূহ শিল্পীসকলৰ লগতে চেকনিধৰা যুৱ মঞ্চ আৰু ক্লাব ৰোডৰ সকলো ৰাইজ একত্ৰিত হৈ মৌন প্ৰাৰ্থনা জনোৱাৰ লগতে তেখেতলৈ একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰে। লোকশিল্পী পাৰ্থজিৎ দত্তৰ আজি কেইদিনমানৰ আগত মৃত্যু হৈছে আৰু তেখেতৰ মৃত্যুক আমি শ্ৰদ্ধাঞ্জলি জনাবলৈ আজি আমাৰ যোৰহাটৰ সমূহ শিল্পী কলা কুশলী আহি আজি তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছে আৰু এই অনুষ্ঠান ভাগিলে ময়ো আহিছোঁ। আচলতে যোৰহাটে নহয় আজি সমগ্ৰ অসমবাসী এখন এই সংগীতৰ ক্ষেত্ৰখন আচলতে শূন্য হ'ল। বিশেষকৈ লোকসংগীতৰ ক্ষেত্ৰত বিশেষকৈ বিহু আৰু দিহানাম তেখেতৰ শতাধিক তেখেতে এলবামত তেওঁ কাম কৰিছিলে, গীত লিখিছিলে, সুৰ কৰিছিলে, সংগীত পৰিচালনা কৰিছিলে। আপোনাৰ উজান প্ৰীতি, বহাগৰ নাচনী, ৰং এইবোৰ জনপ্ৰিয় এলবামসমূহৰ তেখেত স্ৰষ্টা আছিলে, সংগীত পৰিচালনা কৰিছিলে আৰু আজি তেখেতে যোৰহাট কেন্দ্ৰীয় ৰঙালী বিহুৰ তেওঁ সাংস্কৃতিক সম্পাদক আছিলে প্ৰায় 10 বছৰ ধৰি। তেখেতে বঙালপুখুৰী যিখন ৰঙালী বিহু সন্মিলন তাৰো কালচাৰেল ছেক্ৰেটাৰী আছিলে। যোৰহাট সাংস্কৃতিক মঞ্চৰ তেখেতে যিটো বিহু বিভাগ আছে তাৰ সম্পাদক আছিলে। আজি বিহু শিল্পী সন্থাৰো তেখেতে দায়িত্বভাৰ আছিলে। আজি আমাৰ সমগ্ৰ যোৰহাটৰ এটা অপূৰণীয় ক্ষতি হৈছে আৰু আশা ৰাখিছোঁ আমাৰ সকলো সমূহ কলা কুশলীয়ে এই শিল্পীজনাক জীয়াই ৰাখিব আৰু তেখেতৰ পৰিয়ালৰ কাষত যেন সদায় থিয় দি থাকে। তেখেতৰ পৰিয়ালৰ দুগৰাকী কন্যা আছে, আমি সকলোৱে যাতে সেই পৰিয়ালৰ কাষত থিয় দি থাকোঁ তাৰে আজি আমি দৃঢ় সংকল্প লৈছোঁ। ধন্যবাদ। তেওঁ পৰলোকগামী হৈছে। আমাৰ পিৰিতিয়ে বান্ধি যাওঁ হাতী সাংস্কৃতিক গোষ্ঠী যি বিহু দল আছিল তেওঁ প্ৰতিষ্ঠাপক সম্পাদক আছিলে। তাৰ এবছৰৰ পিছৰ পৰা মই একাদিক্ৰমে 14 বছৰ তেওঁৰ লগত সেই অনুষ্ঠানৰ সভাপতি দায়িত্ব কাৰ্যনিৰ্বাহ কৰিছিলোঁ আৰু আজি হঠাৎ তেওঁ আমাৰ মাজৰ পৰা হেৰাই থাকিল। এইজন শিল্পীয়ে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ নহয় দিল্লী হাৰিয়ানাকে ধৰি বিভিন্ন ঠাইত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত সাংস্কৃতিক অনুষ্ঠান বিহু দলক প্ৰতিনিধিত্ব কৰি বিহু দলীয় বিহুৰে নিজক চিনাকি দিছিল, আমাক সকলোকে চিনাকি দিছিল। গতিকে সেই বন্ধুবৰ আজি আমাৰ মাজত নাই। আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰি যোৰহাটৰ শিল্পী সমাজে আজি একত্ৰিত হৈ তেওঁক আজি শ্ৰদ্ধা নিবেদন কৰিছোঁ। ভগৱানক প্ৰাৰ্থনা জনাইছোঁ যাতে তেওঁৰ আত্মাই সদগতি পায়, তাৰে কামনা কৰিলোঁ। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।